মহিলাসকলৰ একাউণ্টত সোমাই গ'ল ২৫,০০০ কোটি টকা। আধাৰ কাৰ্ড পান কাৰ্ড থাকিলে লাভ কৰিব ২০ৰ পৰা ৫০,০০০ কোটি টকা। আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম অন্তৰ্ভুক্ত হ'ল। লাখ লাখ মানুহৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিছে। সবিশেষ জনাই আছোঁ, ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। নমস্কাৰ, এই মুহূৰ্তত অসমবাসীৰ ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ, কিয়নো আজিৰ প্ৰথমটো খবৰ হৈছে এটা ভাল খবৰ। আধাৰ কাৰ্ড আৰু পান কাৰ্ড থাকিলে লাভ কৰিব ২০ৰ পৰা ৫০,০০০ টকা। বিভিন্ন ধৰণৰ ব্যক্তিগত কোম্পানীয়ে এই ধন ঋণ হিচাপে দিয়ে। আপুনি যদি ঋণ ল'ব বিচাৰিছে তেন্তে ইনষ্টাণ্ট লোন ল'ব পাৰিব। তাৰ বাবে তলৰ এপসমূহৰ পৰা ল'ব পাৰিব। এম পকেট, ক্ৰেডিট বি, পেচেঞ্চ, লেজি পে, হোম ক্ৰেডিট, নিৰা, জেষ্ট মানি, এইবোৰ এপছ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লোন ল'ব পাৰিব। হয়, যদি আপোনাৰ লোন লাগে তেন্তে আপুনি এনেকৈ ল'ব পাৰিব। পৰৱৰ্তী খবৰটো হৈছে ভাল খবৰ যে ইন্দিৰা গান্ধী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত ৪৫ বছৰৰ অনুৰ্ধৰ স্বামীহীনা মহিলাসকলক তেওঁলোকৰ পৰিয়ালৰ সহায়ৰ বাবে তৎকালীনভাৱে ২৫,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে তেনে মহিলাৰ বেংক একাউণ্টত প্ৰতি মাহে ১২৫০ টকাকৈ সোমাই দিব, অৰ্থাৎ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব। আৰু তাৰ বাবে এখন ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব। এই ফৰ্মখন আবেদন পত্ৰ লক্ষ্য কৰিব পাৰিছে। আবেদনকাৰীৰ নাম, মৃত স্বামীৰ নাম, আবেদনকাৰীৰ জন্মৰ তাৰিখ, বয়স, স্বামীৰ যি মৃত্যু হৈছিল তাৰিখ দিব লাগিব আৰু যি জাতি, ইয়াৰ পৰা শ্ৰেণীটো বিচাৰি উলিয়াব। তাৰপিছত আপুনি কিছুমান চৰ্ত মানিব লাগিব। ইয়াতে ১ নম্বৰ কোৱা আছে, প্ৰাৰ্থীগৰাকীয়ে নিজৰ স্বামী মৃত্যু হোৱাৰ পিছত দ্বিতীয় বিবাহত বহিব নালাগিব। তাৰপিছত প্ৰাৰ্থীগৰাকীয়ে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা কোনো আঁচনিৰ পেঞ্চনভোগী হ'ব নালাগিব। তাৰপিছত প্ৰাৰ্থীগৰাকীয়ে যিকোনো জীৱিকা উৎসৰ পৰা আয়ৰ পৰিশোধ কৰা হ'ব নালাগিব। তাৰপিছত চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকী চৰকাৰী বিধি অনুযায়ী দৰমহা পোৱা হ'ব নালাগিব। পৰৱৰ্তী খবৰ, লাখপতি বাইদেউ আঁচনিত নাম অন্তৰ্ভুক্ত হ'ল। ১০,০০০ টকাৰ যিটো স্কিম আছে, আত্মসহায়ক গোটৰ মহিলাসকলে ১০,০০০ টকাৰ আঁচনি অন্তৰ্ভুক্ত হৈছে। অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্য প্ৰতিজন মহিলা সদস্যসকলক ১০,০০০ কোটি টকা প্ৰদান কৰিব। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা ১৭ ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত চেল্ফি আপলোড কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ডাইৰেক্ট বেনিফিচিয়াৰী অৰ্থাৎ ডাইৰেক্ট ১০,০০০ টকা পোৱাৰ আঁচনি অন্তৰ্ভুক্ত হৈছে। আত্মসহায়ক গোটৰ মহিলাসকলে ১০,০০০ টকা পোৱাৰ আঁচনিত নাম অন্তৰ্ভুক্ত হৈছে। সেইসকল মহিলাক অসম চৰকাৰে ফৰ্ম প্ৰদান কৰি ইতিমধ্যে জমা ল'লে। এতিয়া গোটৰ মহিলাসকলে ফৰ্মসমূহ পৰীক্ষা কৰিব আৰু ইণ্টাৰভিউ ল'ব। কেৱল এটাই চাব যে সন্তান কিমানজন আছে, সেইটো চাই একাউণ্টত সোমাই দিব ১০,০০০ কোটি টকা। যিসকলে এই ১০,০০০ টকা ভাল ব্যৱহাৰ কৰিব তেওঁলোকে আকৌ ২৫,০০০ টকা দিব অসম চৰকাৰে। তথাপি যদি লাখপতি হ'ব নোৱাৰে আৰু ১০-২০,০০০ টকা দিব অসম চৰকাৰে। পৰৱৰ্তী খবৰ হৈছে ৰেচন কাৰ্ডত নাম লাখ লাখ মানুহৰ নাম কৰ্তন কৰা হৈছে আৰু ইয়াৰ বাবে ৰেচন কাৰ্ডৰ লিষ্ট চেক কৰিব লাগিব। ইয়াৰ বাবে RCMS আছাম এইখিনি লিখি চাৰ্চ কৰিব। তাৰপিছত ৱেবছাইট যিটো প্ৰথম আহিব ইয়াতে ক্লিক কৰি দিব লাগিব। চাওক, মই ক্লিক কৰি দি আছোঁ। আছাম ষ্টেট পৰ্টেল পাব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে পৰৱৰ্তী পেজটো এনেকৈ খোল খাই যাব। এতিয়া আপুনি ডেস্কটপ ছাইট কৰি ল'ব। প্ৰথমত ডেস্কটপ ছাইট কৰাৰ বাবে হোচাইডত 3 লাইন পাব। 3 লাইনত ক্লিক কৰি আপুনি ডেস্কটপ ছাইটটো কৰি ল'ব। মই চেম প্ৰচেছত দেখুৱাই আছোঁ, আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব। এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিয়ক আৰু শ্বেয়াৰ যদি কৰা নাই শ্বেয়াৰ কৰি দিব। তাৰপিছত ৰেচন কাৰ্ড পাব, ৰেচন কাৰ্ডত ক্লিক কৰি দিব লাগিব। তাৰপিছত ৰেচন কাৰ্ড ডিটেইলছ পাব, ৰেচন কাৰ্ড ডিটেইলছত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি কেপচা পাব। কেপচাটো ফিল কৰি ভেৰিফাই অপশ্যনত ক্লিক কৰিব লাগিব। ভেৰিফাইত ক্লিক কৰি দিয়াৰ লগে লগে পৰৱৰ্তী পেজটো এনেকৈ আহি যাব। ষ্টেটটো আপোনাৰ অট'মেটিকলি চিলেক্ট থাকিব। লক্ষ্য কৰিব পাৰিছে আছাম। ডিষ্ট্ৰিক্টৰ নাম পাই যাব। ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট কৰি দিব লাগিব। ডিষ্ট্ৰিক্ট আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পিছত DFSO ইয়াৰ পৰা চিলেক্ট এই ভেলুত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে যিটো আহিব ইয়াতে ক্লিক কৰিব। TFSত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি যিকোনো এখন চিলেক্ট কৰিব লাগিব। APS ইয়াৰ পৰা আপোনাৰ যি সুলভ মূল্যৰ দোকানীৰ নাম চিলেক্ট কৰিব লাগিব। স্কিমত ক্লিক কৰি চিলেক্ট অলত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত বাহিৰত এটা ক্লিক কৰি দিব লাগিব। বাহিৰত ক্লিক কৰি দিয়াৰ লগে লগে ষ্টেটাছ পাব। ষ্টেটাছত ক্লিক কৰি চিলেক্ট অলত ক্লিক কৰিব। আকৌ বাহিৰত এটা ক্লিক কৰি দিব। তাৰপিছত শ্বৰ্টিঙত ক্লিক কৰি আপুনি ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ ৱাইজত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে RC ষ্টেটাছ অল চিলেক্ট কৰি দিব লাগিব। অল চিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াতে ৰিপৰ্ট নাম আহি যাব। ইয়াৰ পৰা আপোনাৰ যিটো আহিব এইটো ক্লিক কৰিব। হোচাইডত আহিব। আপুনি ওপৰত হোচাইডত লক্ষ্য কৰিব পাৰিছে ভিউ ৰিপৰ্ট। ভিউ ৰিপৰ্টত আপুনি যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত ৰেচন কাৰ্ডৰ লিষ্টটো আহি যাব। এতিয়া
আপোনালোকক ৰেচন কাৰ্ডৰ লিষ্টটো ডাউনলোড কৰি দেখুৱাই আছোঁ তাৰপিছত আপোনাৰ নাম ইয়াৰ পৰা চেক কৰিব যে আপোনাৰ নাম কৰ্তন হৈছে নে নাই চাওক লক্ষ্য কৰিব পাৰিছে মই এতিয়া লিষ্টটো ডাউনলোড কৰি দেখুৱাই আছোঁ ইয়াৰ বাবে ওপৰত আহিব ওপৰত আহিলে আপুনি চাওক ইয়াতে এটা বটম পাব চাওক লক্ষ্য কৰিব পাৰিছে ত্ৰিভুজ আকৃতিৰ কলাকে আহিব ইয়াতে আপুনি ক্লিক কৰিব যেতিয়া ক্লিক কৰি দিব ইয়াতে আপোনাৰ বহুত কিটা অপচন আহি যাব ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট পিডিএফ আপুনি পিডিএফত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এইটো পিডিএফ আকাৰত সেভ হৈ যাব আপোনাৰ মোবাইলত তাৰপিছত আপুনি ওপেন কৰিব মই ওপেন কৰি দেখুৱাই চাওক এইখনি হল আপোনাৰ লিষ্ট এই লিষ্টত আপোনাৰ নাম আছে না নিশ্চয় আপুনি জনাব এনেকৈ আপুনি চেক কৰিব আজি একেটাই আছিল আপোনালোকৰ বাবে দিবলগীয়া ডাঙৰ আপডেট ভিডিওটো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট এটা কৰি জনাব আৰু এনেকুৱা ধৰণৰ নিত ভিডিও পাই থাকিবলৈ হলে পেজটো ফলো কৰিব আৰু ইউটিউবত যদি চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও যদি শেয়াৰ কৰা নাই এতিয়া শেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব আজিলৈ মানে ধন্যবাদ।